নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। তো আজি ব্লগটো 1:30টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা খোৱা লোৱা সকলো হৈ গৈছে। পিনাক গৈছোঁ ডিমাপুৰ, আৰু এতিয়া মই দুপৰীয়াৰ কাৰণে যা যোগাৰ কৰিলোঁ। কেপচিকাম আনিছিলে কালি, দেউতাই আনিছিলে কেপচিকাম, আৰু সেইটো অকণমান বইল কৰি থৈ দিছোঁ। বইল নকৰিলোঁ হয়, কিন্তু মই বইল কৰি দিছোঁ। আৰু কণী আলু এইবিলাক বইল কৰি থৈছোঁ। তো বলক আপোনালোকক দেখুৱাই লওঁ। ইফালে কণী বইল হৈ গৈছে, আৰু এইটো কেপচিকাম বৰা কৰিম, আৰু এইফালে আলু এইটো বইল কৰা হৈ গৈছে, আৰু এইফালে হৈ আছে ভাত দালি। দুপৰীয়াৰ টি টাইম। আজি গাখীৰ দিয়া নাই, আৰু মইতো এনেও লাল চাহে খাওঁ এতিয়া, আৰু মায়েও লাল চাহে খাই আছে। কেইটামান কেপচিকাম বইল কৰিছিলোঁ, আৰু 4টা কেঁচা আছিলে, সেইবিলাক এনেকৈ দিছোঁ। আৰু কেপচিকামবোৰ এনেকৈ কাটি দিছোঁ 4টা ভাগত। দেউতাই কৈ আছে বইল নকৰিলে হ'ল হয়, মই এনেই কৰি দিলোঁ আৰু বইল। তো 4টা আছিলে, সেইটো এনেকৈ কাটি দিলোঁ। আৰু এইফালে কৰিলোঁ কেঁচা টমেটো চাটনি। ধনিয়া পাত বহুত আছিলে, তাৰ কাৰণে ভাবিলোঁ অলপ চাটনি বনাওঁ। আৰু যোৱাকালি পিনাকক আমলখি আনিব দিছিলোঁ, আৰু আনিলে চুলিত লগাব, আৰু সেইবোৰ এনেকৈ টুকুৰা টুকুৰ কৰিছোঁ। চেপি ধুনীয়াকৈ ৰস উলিয়াই ল'লোঁ। আৰু এইটো দিম ৰ'দত। জাৰি দেগা মাৰ ইফালে ৰন্ধা বঢ়া হৈয়ে গৈছে, অকল কেপচিকামটো বাকী আছিলে, আৰু এতিয়া বনাই আছে। আৰু কেপচিকাম হৈ গ'লে আমি গৰম গৰম ভাত খাম। সেইটো হৈছে ৰস, সেইটো চুলিত লগাম। ৰসটো ধুনীয়াকৈ ওলাই থৈ দিলোঁ। আজি নলগাওঁ, যিদিনা বেছিকৈ ৰ'দ ওলাব ডাঠকৈ সেইদিনা লগাম। আৰু ৰাতি লগাই থ'ব পাৰিলে বেছি ভাল। চুলিটো বহুত সৰি আছে, তাৰ কাৰণে ভাবিলোঁ লগাওঁ। এইটো বহুত ভাল কিন্তু চুলিৰ কাৰণে। মায়ে এইফালে বনাই আছে, বনোৱা হৈ গৈছে, অকল কেপচিকাম ফ্ৰাই কৰি আছে। আৰু দেউতাই গা ধুইছে, দেউতাই গা ধুলে ভাত খাম। পিনাকে ডিমাপুৰ গৈছে, পিনাকৰ টাইম লাগিব আহোঁতে, আৰু দাদাৰ দোকানত আছে, দাদা অহা নাই। দেউতা আগতে ভাত খালে, আৰু এতিয়া আমি খাই আছোঁ, মা মই দাদা। আৰু পিনাকৰ অলপ টাইম লাগিব, ডিমাপুৰৰ পৰা অহাই নাই সি। তো ৰাইজ, এই মাত্ৰ ভাত পানী খাই মেলি আজৰি হ'লোঁ। 3:30 হৈ গৈছে। পিনাকক ফোন কৰিলোঁ, পিনাক আহি আছে বুলি ক'লে। পিনাক অহালৈকে মই অলপ খোজকাঢ়ি দিওঁ, ভাত অলপ বেছিকৈ খালোঁ, তাৰ কাৰণে অশান্তি পাই আছোঁ। আৰু আমাৰ চৰাইবিলাক চাওক, ইমান অত্যাচাৰ কৰে। ৰাইজ, পিনাকে আহি ভাত পানী খাই মেলি আজৰি হ'লে, আৰু তাৰ লগতে ময়ো দুগৰমান খালোঁ। পিনাক নোহোৱাৰ আগতে খোজকাঢ়ি অলপ পেটটো খালী কৰিছিলোঁহে, তাৰ লগত আকৌ ভাত খাই দিলোঁ। তাৰ লগত থাকিলে ভাতটো মানে অলপ খাবই লাগে, নহ'লে নহয়। সি আহিছিলে 3:40-ত, কিন্তু লগৰজনক থ'ব গৈছিলে ন। আৰু আহিছে 4:20-ত আহিছে, আহি ভাত পানী খাই মেলি এতিয়া শুই আছে, মোবাইল চাই আছে। আৰু তোমাৰ সেই মোবাইলটো কি হ'ল? দুটা মোবাইল, যিটো ৰেগুলাৰ মানে যিটো ভাল আছিলে সেইটোৱে পৰি কিনে ভাঙি থাকিলে, আৰু এইটো পুৰণা মোবাইল হয়, কিন্তু নতুনটোৱে ভাঙি থাকিলে। গুড ইভিনিং সকলোকে। পিনাকৰ লগত ভাত খোৱাৰ পিছত সন্ধিয়া হৈ গৈছে। তাৰপিছত মায়ে পূজা দিলে, মায়ে পূজা দিয়াৰ পিছত মই অলপ এনেই শুই আছিলোঁ বিচনাত, আৰু কেতিয়া যে টোপনি গ'লোঁ গমেই নাই পোৱা। আৰু এতিয়া উঠিছোঁ, 7:30 হৈ গৈছে, আৰু মাক চাহ বনাই দিলোঁ, মায়েও শুই আছে। তো মাক সোনকালে চাহ বনাই দিলোঁ, মই চাহ নাখাওঁ, মই ভাবিলোঁ কিবা এটা খাম, আৰু ব্ৰেড আছে এইবিলাকে গৰম কৰি খাম বুলি ভাবিছোঁ। আৰু মাৰ ইফালে হাত বিষাই আছে, যোৱাকালিৰ পৰা মাৰ হাতটো বেছি বিষাইছে। 2 দিনমান হৈছে বিষোৱা, কিন্তু যোৱাকালি বেছি বিষাইছিলে। ৰাতি ভাত খাওঁতে মানে ভাতে খাব পৰা নাই, বহুত কষ্টৰে ভাত খালে। আৰু তাৰপিছত বাকী কামখিনি মই কৰিলোঁ। আৰু দুটা আজি ঔষধ আনিছে, মায়ে খাই চাব ঔষধটো কেনেকুৱা পায়। মানে ঔষধটো খাই চোৱাৰ পিছত গম পাব মায়ে বিষটো কমে নে নকমে। আমাৰ এতিয়া ঠাণ্ডা বহুত পৰিছে, আমাৰ এতিয়া ঠাণ্ডা যেনেকুৱা গৰমত এনেকুৱা। আৰু এতিয়া টাইম বেছি নাই হোৱা, 8টামান হৈছে। 9:30 পিছত ভাত বনাম, আৰু এতিয়া মই KBC চাম অলপ পিছত 9টাত। অলপ পিছত আকৌ লগ পাই আছোঁ। তো ৰাইজ, মোৰ ৰাতিৰ ভাত বনোৱা হৈ গৈছে। দেউতা আৰু দাদা আহিলে, অকল পিনাক আহিব বাকী আছে।
পিনাক অলপ ওলাই গৈছে কামত সি আহিলে আমি ভাত খাম এতিয়া দালিখিনি আছিলে দুপৰীয়া সেইখিনি গৰম কৰি আছোঁ আৰু গাখীৰ গৰম কৰি আছোঁ এতিয়া আমি ভাত খাম ঠাণ্ডা ঠাণ্ডা বহুত ঠাণ্ডা আজি খানা মজা হৈছে না খানা মজা হৈছে না ভাল লাগিছে ভাল হেভি খানা বন্ধাকবি ফ্ৰাই কেপচিকাম ফ্ৰাই কণী তাৰপিছত দালি বহু বিউটিফুল বিছনা কৰিব পঠাই দিলোঁ তো ৰাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট দে কোৱা গুড নাইট